অপরাধ হব কৈছিল নে নাই? মই যুঁজি আছো হাও করে যুঁজি আছিলো। মই যেতিয়া দেখিলো এমপি যেতিয়া জড়িত হৈ আছে, বদৰুদ্দিন আজমল সাহেব যেতিয়া বিজেপিৰ লগত জড়িত আছে, তেতিয়া মই ভয় খাইছো। তেতিয়া মোক ৰকিবুল হুছেইনক লগা হৈছে। ৰাইজ হাছিলা বিলৰ পৰা আৰম্ভ কৰক, গোবিন্দপুৰ চালা, বৰপাহাৰ, ভালকডুবি, ময়লাপথাৰ, ধূপতলা, সোণাপুৰ আদি কৰি এই ভেৰভেৰী অঞ্চললৈকে আপোনালোকে অলপ চিন্তা কৰক কিমান সমস্যা আমাৰ। কিমান সমস্যা অলপ চিন্তা কৰিব। ৰাতি হৈ চিন্তা কৰিব কিমান সমস্যা আমাৰ। সেই সমস্যা যদি বদৰুদ্দিন আজমল সাহেব যদি এমপি হয়, ভয়ংকৰ এনেকুৱা এটা দিন আহিব, মই বিধায়ক পদ মই নিজে বাদ দিব লাগিব, মই ৰিজাইন কৰিব লাগিব। কাৰণ মই এটা প্ৰতিশ্ৰুতিত মই বিধায়ক হৈছিলো। এই অঞ্চলৰ মানুহে মোক বিধায়ক বনাইছিল, এটা ভোট ইফাল সিফাল কৰা নাছিল, একচাটিয়া ভোট দিয়াৰ কাৰণে মই বিধায়ক হৈছিলো। গতিকে মই আপোনালোকক কৈছো, মই যদি আপোনালোকক নিৰাপত্তা দিব নোৱাৰো, যদি শান্তিত ৰাখিবই নোৱাৰো, মই বিধায়ক পদ কেতিয়াও নাথাকো, মই ৰিজাইন কৰিবলৈ মই বাধ্য হ'ম। সেইকাৰণে কৈছো আপোনালোকৰ বিধায়কক আৰু এটা শক্তি দিয়ক, ৰকিবুল হুছেইন ডাঙৰীয়াক এমপি বনাই দিয়ক। চেন্ট্ৰেলত, কেন্দ্ৰত ৰাহুল গান্ধী প্ৰাইম মিনিষ্টাৰ হ'ব, কংগ্ৰেছ দলৰ চৰকাৰ হ'ব, ৰকিবুল হুছেইন ডাঙৰ মন্ত্ৰী হ'ব, আৰু মন্ত্ৰী হোৱাৰ পিছত 1 মাহৰ ভিতৰত এছেম্বলি এৰি হিমন্ত বাহিনী পলাই যাব লাগিব, বাধ্য কৰা মানে। বদৰুদ্দিন আজমল সাহেব